মেধাবী শিক্ষাৰ্থীক আছুৰ অভিনন্দন। এশ 18গৰাকী কৃতিমান শিক্ষাৰ্থীক বিশেষ অভিনন্দন। মাছখোৱা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত বিগত বৰ্ষৰ দৰে এইবাৰো সদৌ অসম ছাত্ৰ সন্থাই শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক জনালে সম্বৰ্ধনা। কিন্তু এইবাৰ স্থানপ্ৰাপ্ত পৰীক্ষাৰ্থী নথকাৰ বাবেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 580 নম্বৰ বা তাতোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলকো জনোৱা হ'ল অভিনন্দন। একেদৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা আৰু বিজ্ঞান শাখাত 470 নম্বৰ আৰু বাণিজ্য শাখাত 460 নম্বৰ বা তাতোধিক নম্বৰ লাভ কৰা পৰীক্ষাৰ্থীসকলক সদৌ অসম ছাত্ৰ সন্থাই জনালে বিশেষ অভিনন্দন। উৎসাহ, প্ৰেৰণাদায়ক আৰু অভিনন্দন জনোৱা এই অনুষ্ঠানত উপস্থিত থাকি আছুক ধন্যবাদ জনালে কৃতিমান শিক্ষাৰ্থীসকলে। যথেষ্ট আমি আনন্দিত হৈছোঁ। তেওঁলোকে ইমানখিনি উৎসাহ জনাবৰ বাবে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিছে, তাৰ বাবে আমি যথেষ্ট উৎসাহিত হৈছোঁ। আৰু মানুহৰ সকলোৰে সন্মুখত এনেদৰে তেওঁলোকে আমাক যি উৎসাহ দিবলৈ আয়োজন কৰিছে সেয়া আগন্তুক দিনলৈ বৰ্তি থাকক তাৰ আশা কৰিছোঁ। अच्छा लग रहा है. It's like a way of motivating students who scored good marks and the one who will be giving the examination now, I guess they will be motivated enough to be invited here as well. It's a nice environment. সমান্তৰালভাৱে এই বিশেষ অভিনন্দন অনুষ্ঠানতেই শেহতীয়াকৈ ভাৰতীয় অসামৰিক সেৱাত অসমৰ নাম উজ্জ্বলাই তোলা অসমৰ 7 গৰাকী সুসন্তানক অভিনন্দন জনালে সদৌ অসম ছাত্ৰ সন্থাই। এই অভিনন্দন গ্ৰহণ কৰি আছুক ধন্যবাদ জনোৱাৰ উপৰিও জীৱনত কেনেকৈ সফলতা অৰ্জন কৰিব পাৰি সেই সম্পৰ্কে কৃতিমান শিক্ষাৰ্থীক উদ্দেশ্যি আগবঢ়ালে মন্তব্য। যদি মই এজন প্ৰশাসনিক বিষয়া হ'ব পাৰোঁ তেতিয়া হয়তো ৰাইজৰ কাৰণে বেছিকৈ অৱদান আগবঢ়াব পাৰিম বা মানুহৰ লগত এটা কানেকশ্যন মোৰ বাঢ়িব। গতিকে সেই মৰ্মেই মই তেতিয়া প্ৰিপেয়াৰ কৰাৰ কথা ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া সফল হৈছোঁ যদিও যথেষ্ট ষ্ট্ৰাগল কৰিবলগীয়া হৈছে, কাৰণ 2021 চনত মই UPSC দিছিলোঁ ভালকৈ প্ৰিপেয়াৰ কৰি। তেতিয়া মই প্ৰিলিমছ ক্লিয়াৰ কৰিছিলোঁ যদিও মেইনছ পাৰ কৰিব নোৱাৰিলোঁ। ঠিক তেনেকৈ 2022তো মেইনছ মই ক্লিয়াৰ কৰিব পৰা নাছিলোঁ আৰু ফাইনেলি 2023ত মই ধৰক 172 ৰেংক পাবলৈ সক্ষম হ'লোঁ। শিক্ষাৰ্থীসকলক অভিনন্দন জনাই আছুৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, কিন্তু এইবেলি অসমত খুব দুৰ্ভাগ্যজনকভাৱে ষ্টেণ্ডৰ ধাৰণাটোকে বিলুপ্ত কৰা হৈছে। কিন্তু সদৌ অসম ছাত্ৰ সন্থাই এইবেলিও আমি অসমত বিশেষ কৃতকাৰ্যতাৰ সৈতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এটা নম্বৰ ঠাৱৰ কৰি লৈছোঁ। বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত 580তকৈ বেছি নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকল, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ক্ষেত্ৰত কলা আৰু বিজ্ঞান শাখাত 470ৰ অধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকল আৰু বাণিজ্য শাখাত 460তকৈ অধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন জ্ঞাপনৰ ব্যৱস্থা কৰিছোঁ। আৰু এই অনুষ্ঠানটোত এইবেলি অসমৰ পৰা UPSCত স্থানপ্ৰাপ্ত কৃতি ছাত্ৰ ছাত্ৰীসকলৰো একাংশ উপস্থিত আছে, পূজনীয় শিক্ষাগুৰুসকল উপস্থিত আছে আৰু এই ধাৰাটো সদৌ অসম ছাত্ৰ সন্থাই অব্যাহত ৰাখিব বিচাৰিছোঁ। প্ৰতি বছৰে আচলতে আমি ছাত্ৰ সন্থাৰ এইটো এটা উৎসাহজনক অনুষ্ঠান। আমি অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ দিবৰ কাৰণে আৰু লগতে লোকসেৱা আয়োগৰ অসামৰিক পৰীক্ষাত যিসকলে সফলতাৰে উত্তীৰ্ণ হয় সেইসকলক আমি উৎসাহ দিবৰ কাৰণে বা তেখেতসকলৰ দ্বাৰা যাতে আমাৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হয় তাৰ কাৰণে আমি এই অনুষ্ঠানটো প্ৰতি বছৰে আয়োজন কৰি আহিছোঁ। এইবাৰ যিহেতু স্থান নাই, গতিকে আমি যিসকলে শিক্ষাৰ্থীৰে এইবাৰ উত্তীৰ্ণ হৈছে সকলো ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাবলৈ আয়োজন কৰিছোঁ আৰু যিসমূহ শিক্ষানুষ্ঠানৰ পৰা এই ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈছে সেই শিক্ষানুষ্ঠানৰ মুৰব্বীক আমি সন্মান জনাবৰ কাৰণে, শ্ৰদ্ধা জনাবৰ কাৰণে এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আৰু এইবাৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত যিসকল অসমৰ সুসন্তানে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ল তেখেতসকলকো আমি সন্মান জনাবলৈ আয়োজন কৰিছোঁ। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানতেই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব পৱন বৰঠাকুৰ আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুভাষ চন্দ্ৰ দাসে কৃতিমান শিক্ষাৰ্থীক মনোবল আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যে ভাষণ প্ৰসংগত ক'লে, এই শিক্ষাৰ্থীয়ে শেষ নেকি? এইটো এটা
মিডল ষ্টেজ মাজৰ ষ্টেজ এইটো আপোনালোকে ধৰি ল'ব পাৰে যে এইখন অৰ্জুনৰ স্বয়ম্বৰ সভাত যি লক্ষ্যভেদ কৰি দ্ৰুপদীকে পালে কিন্তু আগত সেই মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধখন আগত আছে গতিকে আপোনালোকে যদি ভাবি লয় মইতো চোকা মই চব জানো তেতিয়াহ'লে আপুনি দ্ৰুপদীক পালে কিন্তু এই কুৰুক্ষেত্ৰ মহাসমৰত আপুনি জয়ী হ'ব পাৰিব নালাগে আৰু সেইকাৰণে আমাৰ আত্মবিশ্বাসৰ দৰকাৰ জীৱনৰ বহুত আৰু পৰীক্ষা আছে আৰু হয়তো অহা 10 বছৰ যদি আপোনালোকে যি কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে আপোনালোকে এই পৰীক্ষাত বিশেষ সফলতা লাভ কৰিলে সেইটো যদি অহা আপোনালোকে আৰু 10 বছৰ কৰে তেতিয়াহ'লে মই ভাবোঁ যে বাকী পিছৰ 50 বছৰ আপোনালোকে সাৰ্থক জীৱন আৰু সন্তুষ্টিৰ জীৱন অতিবাহিত কৰিব পাৰিব ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়োৰ সৈতে বিৰুৎপল সেনচোৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ